হয় কওক। ৰূপম দত্তই কৈ আছে ন? হয় 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 নমস্কাৰ। হয় নমস্কাৰ, মই বিশ্বজ্যোতি শৰ্মাই কৈ আছো অসম লাইভ 24ৰ পৰা। নমস্কাৰ নমস্কাৰ, ভালে আছে? হয় ভালে আছো। আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে ভাড়া বৃদ্ধিক লৈ গুৱাহাটীৰ পৰা উজনিলৈ ভাড়া বৃদ্ধিক লৈ এটা প্ৰসংগক লৈ পুৰা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। প্ৰকৃততে খবৰটো কি আচলতে? কিমান শতাংশ বাঢ়িব বা কেতিয়াৰ পৰা বাঢ়িব অকণমান আপোনাৰ পৰা জানিব বিচাৰিছিলো। এইটো বিষয়ে মোলৈও বহুত ফোন আহি আছিলে। একচুৱেলি মই ইয়াৰ লগত একেবাৰে জড়িত নহয়, তথাপিও মই কেইবাজনো মালিকৰ লগত কথা পাতি গম পালো যে তেওঁলোকে ডিজেলৰ মূল্য বৃদ্ধি আৰু অন্যান্য সা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰত মানে চকু ৰাখি তেওঁলোকে ভাড়া বঢ়োৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকে 15% বঢ়োৱাৰ কথা তেওঁলোকে ঠিক কৰিছে। আপুনি ধৰক তিনিচুকীয়া গুৱাহাটীৰ ভাড়া যদি 700 টকা হয় তেনেহ'লে 15% 105 টকা 110 টকা হ'লে তেওঁলোকে 100 টকা এটা বঢ়াইছে। মই শেহতীয়াকৈ জনামতে মই সেইখিনি গম পাওঁ যে যিকোনো ঠাইলৈ ভাড়া পূৰ্বৰ ভাড়াতকৈ 15% বাঢ়িব। ধৰি ললো যে তিনিচুকীয়ালৈকে ধৰিলো, গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আজি তাৰিখত ভাড়া কিমান আছিল আৰু যদি বৃদ্ধি হয় তেতিয়াহ'লে কিমান টকা হ'ব পাৰে? তিনিচুকীয়াৰ এগৰাকী যাত্ৰীয়ে কিমান টকা ভৰিব লাগিব নতুন নিৰিখত? প্ৰতিখন গাড়ীৰ আপোনাৰ ৰেটবোৰ বেলেগ বেলেগ আৰু তাৰ উপৰি নন এচি এচি কথাও আছে। দুইটাৰে ভাড়াও তাৰতম্য ঘটে। কিন্তু মই আপোনাক এটা এভাৰেজ হিচাপত কওঁ, যদি আপোনাৰ তিনিচুকীয়ালৈ ভাড়া 700 টকা হয় তেনেহ'লে নতুন নিৰিখত তেনেহ'লে ভাড়াটো 800 টকা হ'ব। যদি 750 টকা হয় তেনেহ'লে 850 টকা হ'ব। ধৰি লওক তিনিচুকীয়ালৈকে যদি গুৱাহাটীৰ পৰা মানুহে যাত্ৰা কৰে তেনেহ'লে 100 টকা এটা অতিৰিক্ত দিবলগীয়া হ'ব নতুন নিৰীক্ষক। ঠিক আছে, এই দাম বৃদ্ধি আচলতে দাম বৃদ্ধিৰ আঁৰত কোনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বা কেতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল? দাম বৃদ্ধি হ'ব বা তেওঁলোকে কৰিব? মই যিমান দূৰলৈকে জানো মালিকসকলে লগ লাগি তেওঁলোকৰ মাজত ডিচিশ্যন লৈ পেলাই, যিহেতু ডিজেলৰ মূল্য খুব বেছিকৈ বাঢ়িছে আৰু বাকী সা সৰঞ্জাম গাড়ীৰ লগত জড়িত যিখিনি বস্তু সেইবোৰৰ দাম খুব বেছিকৈ বাঢ়িছে, এইখিনি সকলো মানুহ জ্ঞাত। গতিকে তেওঁলোকে উপায় নাপাই পেলাই ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে আৰু এইটো মালিক পক্ষই লৈছে বুলি মই ইমানখিনিলৈকে মই জানো। আৰু তেওঁলোকে ভাড়া বঢ়াইছে 15%। এইখিনি কাইলৈ বা পৰহিলৈৰ ভিতৰত কাৰ্যকৰী হ'ব। এই সমস্যাটোক লৈ আপুনি এজন চালক হিচাপে নহয়, এগৰাকী যাত্ৰী হিচাপে কেতিয়াবা আপুনিও হয়তো জাৰ্ণি কৰিব লগা হয়, আপুনিও যাত্ৰা কৰিব লগা হয়, আপুনি চালকৰ উপৰিও। গতিকে এই সমস্যাটোৱে কেনেকৈ ভাড়াক্ৰান্ত কৰি তুলিব বুলি ভাবে? নাই চাওক, এইটোতো ডাঙৰ সমস্যা। যেতিয়া অসমৰ ৰাইজৰ ওপৰত কিবা এটা অতিৰিক্ত বোজা জাপি দিয়া হয়, অসমৰ নাগৰিক হিচাপে মোৰ গাতো পৰিব। সেইটো ময়ো তাৰ বোজাটো ময়ো ল'ব লাগিব। কিন্তু ইয়াত আৰু এটা কথা আছে। চাওক, অকল বাছৰ ভাড়া বৃদ্ধিয়ে নহয়, আপোনাৰ গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন যিমানবোৰ আমি বস্তু ব্যৱহাৰ কৰোঁ প্ৰতিটো বস্তুৰে দাম বাঢ়িছে। তেনেস্থলত ডিজেলৰ দাম ইমান বাঢ়ি যোৱাৰ পিছত, গাড়ী মেইনটেনেঞ্চ কষ্ট ইমান বাঢ়ি যোৱাৰ পিছত, গাড়ী বনাওঁতে বডিত যিটো কষ্ট পৰে সেই কষ্ট বাঢ়ি গ'ল, ডিজেল বাঢ়ি গ'ল, চেচিছৰ দাম বাঢ়ি গ'ল আৰু তাৰ উপৰি টুল গেট ইখনৰ পিছত সিখন হৈ আছে। ইমানখিনি খৰচ কৰি মালিকসকলে 15% বঢ়াইছে। মোৰ বোধেৰে সময়ৰ লগে লগে এইটো বঢ়াইছে ইমান ডাঙৰ কথা নহয়। কিন্তু মই আশা কৰিম যদি পেট্ৰল ডিজেলৰ দামটো যদি আকৌ কমে তেনেহ'লে মালিকসকল আকৌ বিবেচনা কৰি ভাড়াটো আকৌ পুনৰ নিৰ্ধাৰণ কৰিলে ভাল হ'ব। নিশ্চয়। আমি যদি পূৰ্বৰ দিনবিলাকত চাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যেতিয়া তেলৰ দাম ধৰি লোৱা হ'ল যে 80 টকা আছিল, ভাড়া বাঢ়ি পেলাই ধৰক আপোনাৰ 85 টকা হ'ল। কিন্তু তাৰ পাছত যেতিয়া পৰিৱেশ অকণমান সুস্থিৰ হয়, যদি ভাড়া সেই 85 টকাৰ পৰা 81 টকালৈ নামি আহে, তেতিয়া কিন্তু বাছৰ ভাড়াটো আকৌ নামি অহাৰ উদাহৰণ তেনেকৈ দেখিবলৈ পোৱা নাযায়। একেবাৰে নাই। তেনেকুৱা ময়ো দেখিছোঁ। মই ইয়াত আশা কৰিম এজন অসমৰ সুস্থ নাগৰিক হিচাপে, যদি আগৰ নিৰিখত যদি ডিজেলৰ দামটো আহি যায় তেনেহ'লে মালিকসকলে পুনৰ বিবেচনা কৰি চাব লাগে যে ভাড়াটো 15% নহ'লেও 10% হ'লেও যদি কমাই দিয়ে তেতিয়াহ'লে অসমৰ ৰাইজে এটা ডাঙৰ বোজাৰ পৰা হ্ৰাস পাব, পৰিত্ৰাণ পাব। কিয়নো যাত্ৰা মানুহে ফূৰ্তিত নকৰে, সকলোৱে নিজৰ কামৰ কাৰণে যাত্ৰা কৰে আৰু টকা দিয়ে যাত্ৰা কৰে। গতিকে ৰেগুলাৰ মানুহখিনিক অলপ চালে ভাল হয়। কিন্তু মই ইয়াত আৰু এটা কথা ক'ম, যিটো ৰেটত ডিজেলৰ বাহিৰে বাকী সকলো বস্তুৰে দাম বাঢ়িছে। গতিকে মালিকসকলেওনো গাড়ী কেনেকৈ চলাব বা তেওঁলোকেনো EMI ক'ৰ পৰা দিব? যদি ভাড়াখিনিটো মালিকে প্ৰফিট কৰাৰ মেইন জেগাটোৱে হ'ল পেচেঞ্জাৰৰ ভাড়াটো। গতিকে এইখিনি বৰ টেকনিকেল কথা, ইয়াত মই কি ক'ম। কিন্তু অসমৰ নাগৰিক হিচাপে মই আশা কৰিম একো বস্তুৱে দাম বৃদ্ধি হ'ব নালাগে, বৰঞ্চ মূল্য কমিবহে লাগে। হয়, এতিয়া যিখন তালিকা শেহতীয়াকৈ খুব চৰ্চাত আছে, গুৱাহাটীৰ পৰা কগৰা আপোনাৰ 500 টকা বা গুৱাহাটীৰ পৰা আপোনাৰ তিনিচুকীয়া, এই যিখিনি ভাড়া ইয়াত লিপিবদ্ধ কৰা হৈছে সেইখিনি বৰ্তমানৰ নতুন নিৰিখৰ নে এইখিনি পূৰ্বৰ?
ইয়াৰ পৰা দুটা ভাড়া দিয়া আছে, এটা AC এটা নন AC। কিন্তু এইখিনি মই যিখিনি দেখিছোঁ আপোনাৰ এইখিনি আগৰ ভাড়াখিনি দিয়া আছে, এইখিনি নতুন ভাড়া নহয়। কাৰণ তিনিচুকীয়াৰ পৰা নন AC গাড়ীত 700-750 টকা ভাড়া লয় আৰু AC গাড়ীত 800-850 টকা ভাড়া লয়। গতিকে মই ইয়াত কনফিউজ, ইয়াত কোনো ডেট নাই, কোনো টাইম নাই আৰু কোনে এইটো নিৰিখ দিছে, ওপৰত কোনো হেডিং নাই। গতিকে এইখন মোৰ ভাড়াটো অলমষ্ট একেই লিখিছে তেওঁলোকে যি লিখিছে, কিন্তু এইখিনি পুৰণা ৰেট যেনে লাগিছে, যিহেতু মই ইমান দিন গাড়ী চলাই আছো, তো আমি সেইটো ভাড়াই লৈ আছিলো ইমান দিন। কিন্তু নতুন নিৰিখৰ যে হয় এখন মোৰ অকণমান ডাউট আছে। ঠিক আছে, ধন্যবাদ জনাইছো ৰূপম দত্ত ডাঙৰীয়া, আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে।